between EMF epsilon, internal resistance smaller, and terminal potential. Relation between EMF, internal resistance, and terminal potential. So এই ৰিলেশ্যনটো ডিৰাইভ কৰিবৰ কাৰণে তোমালোকে আমি এটা ডায়াগ্ৰাম ড্ৰ কৰিম। চাই লোৱা, ফাৰ্ষ্ট চাই লোৱা, এটা ডায়াগ্ৰাম ড্ৰ কৰিবা। ডায়াগ্ৰামটোত কি থাকিব? এটা চেল থাকিব। চেল বুলি ক'লে তাৰ ইএমএফ থাকিলে, এটা চেল, চেলৰ ইএমএফ আছে। এই চেলটো এটা ৰেজিষ্টেন্সৰ লগত কানেক্ট কৰিলা। ৰেজিষ্টেন্স মানে যিকোনো হ'ব পাৰে, এই লাইট এটা হ'ব পাৰে, লাইট এটা হ'ব পাৰে, ফেনখন হ'ব পাৰে, যিকোনো হ'ব পাৰে, ঠিক আছে। তুমি এই চেলটোক এটা ৰেজিষ্টেন্সৰ লগত কানেক্ট কৰিলা, হ'ল। চেলৰ ইএমএফ কিমান? এপসাইলন। ইণ্টাৰনেল ৰেজিষ্টেন্স কিমান আছিলে? আৰ। হৈ গ'ল। চ' এইটো এণ্ড হ'ব পজিটিভ, এইটো এণ্ড কি হ'ব? নিগেটিভ। চেল বুলি কৈছো, পজিটিভ নিগেটিভ, ক্লিয়াৰ। এটা চেলটোৰ দুটা টাৰ্মিনেলৰ এক্ৰছত পটেনচিয়েল কিমান হ'ব? ভি। সেই পটেনচিয়েলটোৰ নাম কি আছিলে? টাৰ্মিনেল পটেনচিয়েল। লগতে যিটো ইণ্টাৰনেল ৰেজিষ্টেন্স আছিলে, এই ইণ্টাৰনেল ৰেজিষ্টেন্সৰ এক্ৰছতো এটা পটেনচিয়েল ডেভেলপ হ'ব। সেই পটেনচিয়েলটোক আমি নাম কি দিম? দ্য পটেনচিয়েল ডেভেলপ ইণ্টাৰনেল ৰেজিষ্টেন্স। ঠিক আছে নে? চ' টোটেল একজেক্টলি কি হ'ল? চেলটোৰ এক্ৰছত যেতিয়া এটা ৰেজিষ্টেন্স কানেক্ট কৰিলা, ৰেজিষ্টেন্সৰ এক্ৰছত বা চেলটোৰ টাৰ্মিনেলছৰ এক্ৰছত এটা পটেনচিয়েল ক্ৰিয়েট হ'ল, সেইটো হ'ল টাৰ্মিনেল পটেনচিয়েল। আৰু ইণ্টাৰনেল ৰেজিষ্টেন্সটোৰ এক্ৰছত পটেনচিয়েল ক্ৰিয়েট হ'ল, সেইটোক আমি ক'ম কি? পটেনচিয়েল এক্ৰছ ইণ্টাৰনেল ৰেজিষ্টেন্স। ঠিক আছে। চ' ইয়াত কি লিখিব পাৰিবা? যে লেট এ চেল of EMF epsilon and internal resistance smaller is connected with an external resistance capital R. চাই লোৱা, ফাৰ্ষ্ট চাই লোৱা, external resistance capital R, ঠিক আছে। therefore EMF equal to তুমি কি লিখিবা চোৱা, therefore EMF epsilon equal to তুমি কি লিখিব পাৰিবা? EMF epsilon equal to capital V plus of V dash, the EMF epsilon equal to capital V plus of V dash, where capital V মানে কি আছিলে? টার্মিনাল পটেনশিয়াল। হৈ গ'ল টার্মিনাল পটেনশিয়াল। এতিয়া যদি তুমি ওহমছ ল ফলো আপ কৰা, ওহমছ লটো কি আছিলে? যে ৰেজিষ্টেন্স ইনটু কাৰেন্ট ইকুৱেল টু পটেনশিয়াল। সো এই সার্কিটটোতো এটা কারেন্ট ফ্লো কৰিব, আই কারেন্ট ফ্লো কৰিলে, তেতিয়াহ'লে টার্মিনাল পটেনশিয়াল V ইকুৱেল টু I ইনটু R লিখিব পাৰিবা নেকি? পাৰিবা নে নোৱাৰা? পাৰিবা, কাৰণ এই পটেনশিয়ালটো কাৰ এক্ৰছত ক্ৰিয়েট হৈছে? ৰেজিষ্টেন্সৰ এক্ৰছত ক্ৰিয়েট হৈছে। হৈ গ'ল। এণ্ড ভি ডেশ ইকুৱেল টু কিমান হ'ব? ভি ডেশ মানে আছিলে পটেনশিয়াল ড্ৰপ এক্ৰছ ইণ্টাৰনেল ৰেজিষ্টেন্স। পটেনশিয়াল ড্ৰপ এক্ৰছ ইণ্টাৰনেল ৰেজিষ্টেন্স। আৰু ইণ্টাৰনেল ৰেজিষ্টেন্সৰ ভেলু কি আছিলে? আৰ আছিলে। সো ইণ্টাৰনেল ৰেজিষ্টেন্সৰ মাজে কাৰেন্ট কিমান ফ্লো হ'ব? আই কাৰেন্টে ফ্লো হ'ব। সো তুমি লিখিব পাৰিবা আই ইনটু স্মল আৰ। ক্লিয়াৰ নে? হৈ গ'ল। এটা ইকুৱেশ্যন 1 পালা। চোৱা, ইকুৱেশ্যন 1ত আমি ৰিলেশ্যন কাৰ মাজত উলিয়াব লাগে? ইএমএফ, ইণ্টাৰনেল ৰেজিষ্টেন্স আৰু পটেনশিয়াল। সো কাম কৰো, এই ভি ডেশৰ যিটো ভেলু আছিলে, ভি ডেশৰ ভেলু কি পালা? আই আৰ। ইয়াত বহাই দিয়া, বহাই দিলে ৰিলেশ্যন অট'মেটিকেলি আহি গ'ল। যে therefore from equation 1 implies equation 1 টো কি আছিলে? যে epsilon equal to v plus of v dash. so epsilon equal to v plus of v dash ৰ ভেলু কি আছিলে? I into small r. বুজি পালা? or this implies v equal to কিমান হ'ব? epsilon minus of ir. এইটোৱে হৈছে ৰিলেশ্যন। দিস ইজ দ্য ৰিলেশ্যন। ঠিক আছে। আজিৰ পৰা যেতিয়াই চেল দেখা বা ইএমএফ দেখা, তাৰ কাৰণে ৰিলেশ্যন কোনটো ইউজ কৰিবা?
V equal to epsilon minus of IR relation to use কৰিবা যতে সেল দেখা যতে EMF দেখা তাতে এটো রিলেশন ইউজ কৰিবা মনে ৰব এটা চোৱা এটা আমি ফার্স্ট উলিয়ালো কি যে হেৰি পটেনশিয়াল টার্মিনাল পটেনশিয়াল EMF আৰু ইন্টারনাল রেজিস্ট্যান্সৰ মাজত তোমাৰ রিলেশন ওলালে কিমান পালা V equal to epsilon minus of IR ঠিক আছে যদি সার্কিটটোত কারেন্ট ফ্লো নকৰে যদি সার্কিটত কারেন্ট ফ্লো নকৰে the if no current is flowing through the circuit is flowing তেতিয়াহলে I equal to কিমান হ'ব I equal to কিমান 0 যদি I to 0 হয় পটেনশিয়াল কিমান হৈ যাব যে therefore V equal to কিমান epsilon মনত হ'বনে সো এটো এমসিকিউ আহিব পাৰে যে টার্মিনাল পটেনশিয়াল আৰু EMF কেতিয়া ইকুৱেল হ'ব যেতিয়া সার্কিট এটাত কারেন্টটো ফ্লো নকৰে ঠিক আছে যে আমি ইয়াৰ পৰা টোটাল কিমান কারেন্ট ফ্লো কৰিছে হেতু উলিয়াব পাৰো যে এই সার্কিটটো টোটাল কিমান কারেন্ট ফ্লো হ'ব হেতু ডিটারমাইন কৰিব পাৰা কেনেকৈ কৰিবা ইকুয়েশন 1 কি আছিল যে from equation 1 implies epsilon equal to V plus of V dash হৈ গল V এর ভ্যালু কিমান পাইছিলা IR V dash এর ভ্যালু কি আছিল I small r ভ্যালু পুট কৰি দিয়া or this implies epsilon equal to I capital R plus of I small r so I to common লৈ দিয়া কি থাকিলে capital R plus of small r or this implies I equal to কিমান হ'ব epsilon উপৰ থাকিলে তললৈ আহিব R plus of small r বুঝি পালা that is ইয়াৰ মিনিং টু কি মিনিং টু হৈছে যে টোটাল কারেন্ট ইকুৱেল টু ওপৰত থাকিব EMF তলত থাকিব টোটাল এক্সটার্নাল রেজিস্ট্যান্স প্লাস টোটাল ইন্টারনাল রেজিস্ট্যান্স এতিয়া এই পয়েন্টটো আমি কবাত ইউজ কৰিম কি যেতিয়া সার্কিট সলভ কৰিবা সার্কিট সলভ কৰিলে তাত টোটাল কারেন্ট উলিয়াব দিব যে ফাইন্ড দা টোটাল কারেন্ট অফ ফলোইং সার্কিট তেতিয়া এই কনসেপ্টটো ইউজ কৰিব লাগিব যে EMF কারেন্ট ইকুয়াল টু EMF বাই টোটাল এক্সটার্নাল রেজিস্ট্যান্স প্লাস অফ টোটাল ইন্টারনাল রেজিস্ট্যান্স নৰব